এটা হেলদি আৰু বহুত টেষ্টি সুইট ডিশ বৰ ভালে আছে চাগৈ মই এখন ফটো দিছো এটো কি জানেনে অমিতাৰ হালুৱা হেদিনা বজাৰৰ পৰা ডাঙৰ অমিতা এটা আনিলো এক সিটা খোৱা হল কিন্তু বাকিখিনি ফ্ৰিজতে পকি গল তাৰ পিছত কালি উলিয়াই পেলাই ভাবিলো কি বনাও তাৰ পিছত অমিতাৰ হালুৱালে মনত পৰিল হালুৱাকে বনাও আৰু আপোনালোকক ৰেচিপিটো শেয়াৰ কৰো আহকচোন কেনেকৈ বনালো চাও খাবলৈ যে ইমান ধুনিয়া হৈছিল অমিতাও যে এনেকুৱা ধুনিয়া হ'ব পাৰে মানে অমিতা এনেটো ভাল লাগে বাৰু কিন্তু হলেও এনেকৈ যে ৰেচিপি বনালেও খাব ভালকে পাৰি এটো কিন্তু মই অকমান কমকে ভাবো আপোনালোকে কিন্তু খাই সঁচাই বিৰাট ভাল পাব মানে এনেকৈ বনাই খাই চাবচোন এবাৰ একেবাৰে শেষত গৰমে অকনমান ঘি দি দিছো এনেকৈ দি দিলে ঘিৰ টেষ্টটো আহে যে বৰ ধুনিয়া লাগে আৰু পিস্তাচিও কাটি পৰিবেশন কৰিছো দেখিবলৈও ভাল লাগে আৰু খাবলৈও ভাল লাগিল এইটো চাকচোন অমিতাটো এচিটা খোৱা হল আৰু থাকি গল আৰু এয়া গাখীৰ লৈ লৈছো গাখীৰ মই 1 পোৱা মানহে লৈছো এয়া অমিতাৰ গুটিখিনি হিচি থব লাগিব পুলি হ'বৰ কাৰণে এয়া চাক মই গুটিখিনি প্ৰথমতে এৰুৱাই ললো তাৰ পিছৰ পৰা বাকলিখিনি অতৰাই সৰুকে গুটি ল'ব লাগিব সৰু মানে মই এখিনি অকমান ডাঙৰ হে হৈছে গলিবলৈ অকমান সুবিধা হৈছে অকমান আৰু সৰু কৰিব লাগিব গ্ৰেড কৰি ল'ব পাৰিলেও ভাল আৰু মই 1 টেবুল স্পুন মই ঘি দি পেলাই অকমান বেছিকে দিলেও ভাল লাগিব কিন্তু মই বেছিকে দিবলৈ অকমান ভয় লাগে যে হেতু কাৰণে কমাই দিছো তাৰ পিছত আৰু এনেকৈ অলপমান ভাজি লৈছো অলপমান নহয় 20 মিনিট মান মই ভাজিছো কম মানে মধ্যমীয়া জুইত ইলাচি দুটা খুন্দি পেলাই এনেকৈ দি দিলো ইলাচি ফ্লেভাৰটো আহিছে অমিতাৰ গুণটো একেবাৰে নাইকিয়া হৈ গল তাৰ পিছত এতিয়া সেই গাখীৰখিনি প্ৰথমতে 1 পোৱা গাখীৰৰ অলপমান দিলো আধা দিলো তাৰ পিছত অকমান লৰাই বগৰাই উতলটো আহি আছে আহি থাকোতে আৰু বাকিখিনিও মই এড কৰি দিছো বাকিখিনি এড কৰি দি ধুনিয়াকে তাক লৰাই পেলাই উতলিবলৈ দিলো উতলা হতে অলপ সিজাৰ ভাব এটা আহিল তেতিয়া মই আন্তাজ অনুসৰি চেনি দিলো মিঠা অকমান হোৱাতে যেহেতু ডেজাৰ্ট আৰু মই ক্ৰীম মোৰ না আছিলে হেতু কাৰণে মই অলপ পাউডাৰ মিল্ককে পাউডাৰটো এড কৰিছো এটোৱে বহুত টেষ্টটো এনহেন্স কৰে আৰু খিচমিচ এমুঠি মান লৈছো দি দিলো আৰু ই লাহে শুকাই আহিল যেনেকৈ হালুৱা হয় আৰু ঠিক তেনেকুৱা এসব ৰেডি হৈ গল আধা ঘণ্টা মানত মোৰ বনোৱা হৈ গল কম জুইত বনাইছো বেছি জুই দিয়া নাই মাজে অলপ বহাই দিও এসব পিস্তাচিও দিওঁতে দেখিবলৈ কিমান ধুনিয়া হৈছে না খাবলৈ যে অত্যন্ত সোৱাদ হৈছিল এবাৰ বনাই খাই চাবচোন কমেন্ট কৰি জনাব দেই